নমস্কাৰ বন্ধু বান্ধৱীসকল অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা খবৰসমূহ চাই থকাৰ বাবে ধন্যবাদ। আপুনি যদি আমাৰ ইউটিউব চেনেলৰ নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত লাইক কৰি দিব। অতি আমাৰ গুৰুত্বপূৰ্ণ প্ৰথমটো খবৰ। দেশৰ কোটি কোটি লোকে লাভ কৰিব বিনামূলীয়া ঘৰ চৰকাৰী শৌচালয়। দেশত নতুনকৈ নিৰ্মাণ কৰা হ'ব 3 কোটি PMAY ঘৰ। PMAY ঘৰৰ লগতে লাভ কৰিব চৰকাৰী শৌচালয়। ইতিমধ্যে দেশত সম্পন্ন হৈছে 4 কোটি 21 লাখ PMAY গৃহ। আৰু প্ৰথমখন কেবিনেটতে PMAY ঘৰক লৈ লোৱা হৈছে ডাঙৰ সিদ্ধান্ত। হয় বন্ধু বান্ধৱীসকল, গাঁও আৰু চহৰৰ দুখীয়া লোকক সামৰি ল'ব এই আঁচনিয়ে। তালিকাত নাম অহাৰ পিছতে একাউণ্টত সোমাব টকা। ঘৰ নিৰ্মাণ কৰিবলৈ একাউণ্টত টকা প্ৰেৰণ কৰিব চৰকাৰে। দেশৰ কোটি কোটি লোকে লাভ কৰিব বিনামূলীয়া ঘৰ চৰকাৰী শৌচালয়। দেশত নতুনকৈ নিৰ্মাণ কৰা হ'ব 3 কোটি PMAY ঘৰ। PMAY ঘৰৰ লগতে লাভ কৰিব চৰকাৰী শৌচালয়। পৰৱৰ্তী খবৰ, লগতে এটা ডাঙৰ খবৰ। প্ৰশাসনক ঘূৰাই দিব লাগিব আপোনাৰ ৰেচন কাৰ্ড। চৰ্ত বান্ধি দিলে প্ৰশাসনে। কিয় ৰেচন কাৰ্ড ঘূৰাই দিব লাগিব? চাওক এইটো ভিডিঅ'। কোনে কোনে প্ৰশাসনক ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড? প্ৰশাসনে বান্ধি দিলে কঠোৰ নিয়ম। স্বেচ্ছাই নিজৰ ৰেচন কাৰ্ড ঘূৰাই দিয়াৰ আহ্বান জনালে প্ৰশাসনে। বাৰ্ষিক আয় 4 লাখৰ ওপৰত হ'লে হ'ব নোৱাৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰী। তেনে হিতাধিকাৰী পৰিয়ালক ৰেচন কাৰ্ড ঘূৰাই দিয়াৰ আহ্বান জনালে প্ৰশাসনে। স্বেচ্ছাই ঘূৰাই দিয়া ৰেচন কাৰ্ডৰ গৰাকীক প্ৰশংসা পত্ৰ প্ৰদান কৰা হ'ব। হোজাই প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা। কোনে কোনে প্ৰশাসনক ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড? প্ৰশাসনে বান্ধি দিলে কঠোৰ নিয়ম। স্বেচ্ছাই নিজৰ ৰেচন কাৰ্ড ঘূৰাই দিয়াৰ আহ্বান জনালে প্ৰশাসনে। বাৰ্ষিক আয় 4 লাখৰ ওপৰত হ'লে হ'ব নোৱাৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰী। তেনে হিতাধিকাৰী পৰিয়ালক ৰেচন কাৰ্ড ঘূৰাই দিয়াৰ আহ্বান জিলা প্ৰশাসনৰ। পৰৱৰ্তী খবৰ, মূলধাৰ বৰষুণৰ বিপৰ্যস্ত জনতালৈ বেয়া খবৰ। আগন্তুক 5টা দিনলৈকে ৰাজ্যত অব্যাহত থাকিব বৰষুণ। ৰাজ্যজুৰি অধিক জটিল হ'ব পাৰে বান পৰিস্থিতি। সাগৰ পৃষ্ঠৰ পৰা উত্তপ্ত হোৱা ধুমুহাৰ বাবে হৈছে বৰষুণ। নেৰানেপেৰা বৰষুণে জোকাৰিব ৰাজ্যৰ প্ৰায় প্ৰতিটো প্ৰান্ত। প্ৰচণ্ড বৰষুণৰ লগতে বিজুলী ঢেৰেকনিৰ সম্ভাৱনা। অসমৰ লগতে উত্তৰ-পূবৰ আন ৰাজ্যত মূলধাৰ বৰষুণৰ আগজাননী। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কতা জাৰি। আগন্তুক 5টা দিনলৈকে অব্যাহত থাকিব নেৰানেপেৰা বৰষুণ। অসম তথা মেঘালয়, অৰুণাচল, নাগালেণ্ড বৰষুণৰ পূৰ্ণ সম্ভাৱনা আছে। হয় বন্ধু বান্ধৱীসকল, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰাত হ'ব নেৰানেপেৰা বৰষুণ। মূলধাৰ বৰষুণত বিপৰ্যস্ত জনতালৈ বেয়া খবৰ। আগন্তুক 5টা দিনলৈকে ৰাজ্যত অব্যাহত থাকিব